নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেঞ্চিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বুধবাৰৰ কাৰণে। চ' আজিৰ মাৰ্কেটৰ মমেণ্টামটো যদি আমি চাওঁ, এইটো এটা ডাউন ছাইড মমেণ্টাম আমি দেখা পালোঁ। প্ৰথম মানে 10টাৰ আগতেই এইটো এটা ডাঙৰ মমেণ্টাম নিফটি 50ও কৰিছিলে, আৰু নিফটি বেংকত যদি আমি চাওঁ, নিফটি বেংকৰো ইয়াতে ডাঙৰ মমেণ্টাম আমি প্ৰথমতে দেখা পাইছোঁ, আৰু তাৰপিছত গোটেই দিনটো ইয়াতে এটা মানে ভলেটাইল মাৰ্কেট আমি ইয়াতে দেখা পাইছোঁ। ঠিক আছে, চ' ইয়াতে আজি কেনেকুৱা টাইপৰ ছেটআপ বনিছিলে আমি প্ৰথমতে সেইটো ডিছকাছ কৰোঁ আহক, আৰু আমি কেনেকৈ প্ৰিভিয়াছ ভিডিঅ'টোত কেনেকৈ ডিছকাশ্যন কৰিছিলোঁ আৰু সেইটো হিচাপত মাৰ্কেটটোৱে কেনেকৈ ৰিয়েক্ট কৰিলে। চ' এতিয়া প্ৰথম কথাটো হ'ল কি, মাৰ্কেটটো গেপ আপ খুলি গৈছে। তো মই এটা কথা আপোনালোকক কৈছিলোঁ যে গেপ আপ যদি মাৰ্কেটটো খুলি যায়, তেতিয়াহ'লে সেইটো ছাইডে আমি ট্ৰেড কৰিব পাৰোঁ। মানে গেপ আপ যদি খুলি যায়, ওপৰ ছাইডে আমি ট্ৰেড ইয়াতে ল'ব পাৰোঁ, যদি মাৰ্কেটটো গেপ আপ খুলি পেলাই যদি আমাক ছাপৰ্ট কোনোবা এটা জেগাত আমাক যদি দেখায়। কিন্তু ইয়াতে আপোনালোকে এটা বস্তু চাওক, আমাৰ লেভেল যোনটো আছিলে, যেনিবা আপোনালোকে ভাবক কি এইটো লেভেল, এইটো এটা লেভেল আছিলে হয়নে? এই লেভেলটোতে মাৰ্কেটটো যেতিয়া গেপ আপ খুলিছে, এই লেভেলটোত মাৰ্কেটটো যদি ছাষ্টেইন কৰিলে হয়, তেতিয়া আমি ইয়াতে ট্ৰেড ইয়াতে প্লেন কৰিলোঁ হয়, যোনটো মই আপোনালোকক কৈছিলোঁ যে ইয়াতে যদি মাৰ্কেটটো আহি পেলাই যদি গেপ আপ খুলি পেলাই ইয়াতে যদি ছাপৰ্ট ল'লে হয়, তেতিয়াহ'লে আমি ওপৰ ছাইডে প্লেন কৰিলোঁ হয়। কিন্তু মাৰ্কেটে কোনো চান্সে আমাক নিদিলে, মানে চিধা চিধি মাৰ্কেটটো ইয়াতে তললৈ আহিছে, আৰু চাওক যে 10টা বজাৰ আগতে 9:45লৈকে অলমষ্ট 700 পইণ্ট ইয়াতে মাৰ্কেট পৰি গৈছে। ঠিক আছে, এইটো এটা ছাপৰ্ট আছিলে, এই ছাপৰ্টটোলৈকে মাৰ্কেট আহিছে, যোনটো প্ৰিভিয়াছ ডে ল' আছিলে, সেই ল'টোলৈকে মাৰ্কেটে চিধা চিধি ইয়াতে ফল কৰিছে। ঠিক আছে, এতিয়া এটা বস্তু চাওক যে ছেটআপ ইয়াতে কেনেকৈ ইয়াতে বনিছে। এটা বস্তু চাওক যে এইটো এটা লেভেল আছিলে, যোনটো আমাৰ এটা ছাপৰ্ট আছিলে হয়নে? এই ছাপৰ্টটো মাৰ্কেটে ব্ৰেক কৰিছে। এতিয়া ইয়াতে কেনেকুৱা হয়, ৰিটেইলাৰ্ছবিলাকে কেনেকৈ ইয়াতে মানে ভাবে, বা মষ্ট অফ দ্য ৰিটেইলাৰ্ছে ইয়াতে কেনেকৈ ভাবে যে এই যে কুইক যে ফলটো হৈ গ'ল, যোনে এইটো মিছ কৰিছে 10টা বজাৰ আগতে, যোনে এইখিনি মিছ কৰি দিছে, সিহঁতৰ বহুত ফমো অবভিয়াছলি হ'ব। এণ্ড সিহঁতি মষ্টলি সেই ৰিটেইলাৰ্ছবিলাকে কি কৰিব পাৰে, যদি এইটো মুভ যোনে মিছ কৰিছে, বা কোনোবাই ট্ৰেড লৈছে জল্দি ওলাই দিছে, ইমানলৈকে সিহঁতে এক্সপেক্ট কৰা নাই যে ইমান ডাঙৰ ফল দিব। ঠিক আছে, তো সিহঁতি কি কৰিব, ৰেণ্ডমলি এইবিলাক জেগাতো সিহঁতি বাই কৰিব ট্ৰাই কৰিব, কি মাৰ্কেট আৰু পৰি আছে মানে আৰু পৰি থাকিব পাৰে হয়নে? এইখিনি পইণ্টতে মাৰ্কেটে কি কৰিলে, এই ছাপৰ্টটোত মাৰ্কেটে ইয়াতে ট্ৰেপ কৰি দিলে। ঠিক আছে, মাৰ্কেটে ট্ৰেপ কৰি পেলাই ওপৰলৈ ল'ব। তো এনেকুৱা টাইপৰ মাৰ্কেটত য'ত আপোনালোকে দেখা পায় যে ইমান ডাঙৰ ফল হৈছে অলৰেডি, তাৰমানে মাৰ্কেটটোৰ পচিবিলিটি গোটেই দিনটোৰ কাৰণে থাকে যে ডাউন ছাইডে থাকিব। মানে এনেকুৱা টাইপৰ ৰিভাৰ্চেল বহুত কম হয়, যোনটো ভি শ্বেপ ৰিকভাৰী বুলি আমি কওঁ। সেই ভি শ্বেপ ৰিকভাৰীটো হয়, কিন্তু বহুত কম মানে চান্সেছ থাকে ভি শ্বেপ ৰিকভাৰী হোৱাটো। মষ্টলি মাৰ্কেটে যদি এনেকুৱা টাইপৰ ফল ফাৰ্ষ্ট হাফত কৰে, বা আপছাইডো যদি যায়, তেতিয়াহ'লে সেই ট্ৰেণ্ডটোৱে কণ্টিনিউ কৰাৰ চান্স থাকে। ঠিক আছে, তো এনেকুৱা টাইপৰ মাৰ্কেটত সদায়, যোনটো ডাউন ট্ৰেণ্ড মাৰ্কেটত আপোনালোকে সদায় ৰেজিষ্টেঞ্চ বিচাৰিব, য'ত আপোনালোকে চেল কৰিব পাৰে। তো এইটো এটা আমাৰ কাৰণে ৰেজিষ্টেঞ্চ আছিলে, যে মাৰ্কেটে এইটো অলৰেডি আমি জানো যে এইটো এটা ৰেজিষ্টেঞ্চ আছিলে, ছাপৰ্ট আছিলে প্ৰথমতে, এতিয়া ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিছে। ৰেজিষ্টেঞ্চ যেতিয়া মাৰ্কেট ইয়ালৈকে গৈছে, তেতিয়া ইয়াতে মাৰ্কেট আহিছে, এইটোত ৰিজেকশ্যন পাই পেলাই আকৌ ওপৰত গৈছে। তো যেনেকৈ আমি ওপৰত, মই কালিও আপোনালোকক দেখাইছিলোঁ এটা পেটাৰ্ণ, যে ওপৰত যেতিয়া মাৰ্কেটে ব্ৰেকআউট দিছে, এই ব্ৰেকআউটত যোনে বাই কৰে সিহঁতৰ ইয়াতে ট্ৰেপ হোৱাৰ চান্স থাকে। ঠিক আছে, মানে কি কৰে মাৰ্কেটে, যে উইক হেণ্ডছবিলাক যোনবিলাক থাকে, মানে যোনে এইখিনিত বাই কৰে, সিহঁতি এক্সপেক্টেশ্যন কৰিছে যে মাৰ্কেটটোৱে তলৰ পৰা আহি আছে, চিধা চিধি ওপৰত যাব, তো সিহঁতি ফমত বাই কৰিছে। তো সিহঁতক কি কৰে, প্ৰথমতে উলিয়াই লয় মাৰ্কেটে, আৰু তাৰপিছত এনেকুৱা টাইপৰ পেটাৰ্ণ এটা, ডাব্লিউ পেটাৰ্ণে হৈ গ'ল, বা ওপৰ, মই ইয়াতে আপোনালোকক দেখাম যে এম পেটাৰ্ণ কেনেকৈ ফৰ্ম হৈছিলে। তেনেকুৱা টাইপৰ পেটাৰ্ণ আপোনালোকে সদায় বিচাৰিব লাগে, য'ত ৰিটেইলাৰ্ছবিলাকক আউট কৰি পেলাই মাৰ্কেটটো আল্টিমেটলি ওপৰতে গ'ল, কিন্তু ইয়াতে সিহঁতক ইয়াতে উলিয়াই ল'লে। ঠিক আছে, ছেইম বস্তু আজিও মাৰ্কেটে ইয়াতে কৰিছে, ডাউন ট্ৰেণ্ডে হওক বা আপ ট্ৰেণ্ডে হওক। ইয়াতে ডাউন ট্ৰেণ্ডত আপোনালোকে চাওক যে ওপৰত যেতিয়া মাৰ্কেটটো গ'ল, এবাৰ ৰিট্ৰেচমেণ্ট কৰিছে, কিন্তু আকৌ এবাৰ ট্ৰেপ কৰি মাৰ্কেটে এইটো এম পেটাৰ্ণ এটা ফৰ্ম কৰিছে। ঠিক আছে, তো এনেকুৱা টাইপৰ আপোনালোকে যোনটো মানে মাৰ্কেট হয়, এনেকুৱা টাইপৰ আপোনালোকে ট্ৰেড কৰিব লাগে। যেতিয়া ডাউন ট্ৰেণ্ড দেখা পায়, তেতিয়াহ'লে ৰেজিষ্টেঞ্চ বিচাৰিব, নাকি ছাপৰ্টত বাই কৰা। ঠিক আছে, যেনেকৈ এডাল ট্ৰেণ্ড লাইন বনিছে, এই ট্ৰেণ্ড লাইনডাল যেতিয়াই ব্ৰেকডাউন হৈছে, এই ট্ৰেণ্ড লাইনডাল যদি মই ভালকৈ বনাওঁ, এই ট্ৰেণ্ড লাইনডাল ব্ৰেকডাউন হৈছে, তাৰপিছত চাওক ইয়াতে এই কেণ্ডেলডাল ক্লজিঙৰ পিছতো এটলিষ্ট 230 পইণ্টছৰ এটা মমেণ্টাম ইয়াতে আমি পাইছোঁ। ঠিক আছে, চ' এনেকুৱা টাইপৰ ছেটআপ আপোনালোকে প্লেন কৰিব লাগে। চ' এতিয়া আমি চাওঁ যে কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম। এতিয়া বস্তু এটা চাওক যে 1 ডে টাইম ফ্ৰেমত যদি আমি চাওঁ, মই কালি এটা বস্তু কৈছিলোঁ আপোনালোকক, যে ট্ৰেণ্ডটো যোনটো মানে শ্বৰ্ট টাৰ্ম এটা ট্ৰেণ্ড যোনটো ফৰ্ম কৰি আছে মাৰ্কেটে, হ'ব পাৰে কি এইটো দুটা বস্তু হ'ব পাৰে, যে ইয়াৰ পৰা ট্ৰেণ্ডটো কমপ্লিটলি চেঞ্জ হৈ যাব পাৰে, বা ইয়াতে ট্ৰেণ্ডটো এনেকৈ কণ্টিনিউ হ'ব পাৰে। এতিয়া আমাক এটা ইণ্ডিকেশ্যন মাৰ্কেটে দিছে যে তলৰ ফালে এটা ডাউন ছাইড, এতিয়া তলৰ ছাইডে এইটো ব্ৰেক কৰা আমাক এটা ইণ্ডিকেশ্যন দিছে হয়নে, উইকনেছ অলপমান দেখাইছে মাৰ্কেটে। তো এতিয়া আমি এইটো কাইলৈ
সেইটো হিচাপত প্লেন কৰিব লাগিব যে মাৰ্কেটটো ৰখিছে ক'ত, সেইটো আমি এটা বস্তু চাই লওঁ যে আজি ৰখিছে ক'ত মাৰ্কেটটো। এইটো চাওক যে এটা প্ৰিভিয়াছ যোনটো অল টাইম হাই আছিলে, এইটো বহুত টাইমৰ কাৰণে এইটো অল টাইম হাই আছিলে, এইটো অল টাইম হাই মাৰ্কেটে ব্ৰেক কৰি ওপৰত গৈছিলে, এতিয়া ইয়াতে ছাপৰ্ট কৰিছে, হয়নে? তো এতিয়া দুটা বস্তু ইয়াতে হ'ব পাৰে, কাইলৈ যদি মাৰ্কেটটোৱে এইটো লেভেল, যোনটো এই লেভেলটো মই যোনটো ড্ৰ কৰিছোঁ, এইটো হৰাইজেণ্টেল লেভেলটো যদি মাৰ্কেটে ছাপৰ্টটো কাইলৈ যদি কেপ ডাউন খোলে আৰু এইটো যদি কনচলিডেট কৰি এইটো যদি লেভেল যদি ব্ৰেকডাউন কৰি দিয়ে, তেতিয়া আমি এটা ভাল ফল তলৰ চাইডে পাব পাৰোঁ কাইলৈও সেম, কিন্তু কনচলিডেশ্যন কৰিব লাগিব, নহ'লে আপোনালোকে ট্ৰেপ হ'ব পাৰে, ঠিক আছে? এইটোলৈকে আপোনালোকৰ টাৰ্গেট হ'ব 51,973, ঠিক আছে? এইটো আপোনালোকৰ টাৰ্গেট তলৰ চাইডে। এতিয়া আমি ওপৰ চাইডে চাওঁ, ওপৰ চাইডে আমাৰ এডাল ট্ৰেণ্ড লাইন বনি আছে, যদি মই ইয়াতে আপোনালোকক দেখাওঁ, এডাল ট্ৰেণ্ড লাইন ইয়াতে ফৰ্মেশ্যন হৈ আছে, ট্ৰেণ্ড লাইনডাল আপোনালোকে দেখিছে। এই ট্ৰেণ্ড লাইনডালত ইম্পৰ্টেণ্ট কি হ'ব, এই ট্ৰেণ্ড লাইনডালত ইম্পৰ্টেঞ্চ এইটোৱে হ'ব যে মাৰ্কেটটো যদি ফ্লেট খুলি পেলাই অলপ কনচলিডেট কৰি থাকে আৰু এইটো যদি ব্ৰেকআউট কৰি দিয়ে, এতিয়া এইটো মানে ট্ৰেণ্ড লাইনৰ লগত আৰু এটা মই লেভেল আপোনালোকক দি আছোঁ, এইটো লেভেল, এইটো বেছি কনফাৰ্মেশ্যন দিব আপোনালোকক। এইটো ট্ৰেণ্ড লাইনৰ লগত এই লেভেলটো যদি একেলগে ব্ৰেক কৰে মাৰ্কেটে, মানে ভাবক কি একেবাৰতে এইটো ব্ৰেক কৰি দিছে, ঠিক আছে? বা ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিছে, কিন্তু তাৰ নেক্সটডাল যেতিয়া ব্ৰেক কৰিছে আপোনালোকে তেতিয়া প্লেন কৰিব পাৰে, মই সেইটো কথাটো কৈছোঁ, ঠিক আছে? এইটো লেভেল বেচিকেলি এই ট্ৰেণ্ড লাইনডালৰ লেভেলটো যদি ব্ৰেকআউট কৰি দিয়ে, তেতিয়াহ'লে আপোনালোকৰ এটা বুলিছ ট্ৰেড আপোনালোকে কাইলৈ প্লেন কৰিব পাৰে। টাৰ্গেটটো আপোনালোকে ল'ব ইয়ালৈকে, যোনটো নেক্সট ৰেজিষ্টেঞ্চ, যোনটো আজি মই দেখালোঁ যে য'ৰ পৰা ৰিজেকশ্যন পাইছিলে 52,370, ঠিক আছে? এনেকৈ কাইলৈ কাৰণে প্লেন কৰিব লাগিব। যদি গেপ আপ খুলি যায় তেতিয়াহ'লে ইয়াতে কনচলিডেট হ'ব দিব, এইটো কনচলিডেশ্যন কৰি মাৰ্কেটটো যদি ওপৰ চাইডে ব্ৰেক কৰে, তেতিয়াহ'লে ওপৰ চাইডে আপোনালোকে ট্ৰেড ল'ব পাৰিব, কিন্তু তলৰ চাইডে যদি ট্ৰেড আহে মাৰ্কেট, তেতিয়াহ'লে অলপ ইয়াতে ৰখি দিব, তলৰ চাইডে আহি পেলাই মাৰ্কেটে এইটো লেভেলত কি কৰে এইটো চাব, এইটো লেভেলত যদি বুলিছনেছ দেখাইছে তেতিয়াহ'লে বুলিছ ট্ৰেডো ল'ব পাৰে, যদি এইটো লেভেল ব্ৰেক কৰি দিয়ে তেতিয়া বিয়াৰিছ ট্ৰেড আপোনালোকে প্লেন কৰিব, ঠিক আছে? এতিয়া আমি আহোঁ নিফটি 50। নিফটি 50ৰ যদি মই চাওঁ ওৱান ডে টাইম ফ্ৰেমত, এতিয়াও একো ষ্ট্ৰাকচাৰ এনেকুৱা নহয় কি কিবা মানে নিগেটিভ চাইডে লৈ গৈ আছে, ঠিক আছে? বিকজ অল টাইম হাইতে খুলিছে মাৰ্কেট, বিকজ কালি মাৰ্কেটটো একচুৱেলি ভাল ক্লজিং দিছিলে, এতিয়া গেপ আপ খুলি পেলাই তললৈ আহিছে, কিন্তু তথাপিও এতিয়ালৈকে বিয়াৰিছনেছ দেখুওৱা নাই, কাইলৈ হ'ব পাৰে কি দেখাব পাৰে, ঠিক আছে? তো আমি ইয়াতে চিম্পল এটা ইয়াতে প্লেন কৰিছোঁ যে এইটো যোনটো লেভেল, এইটো যোনটো ছাপৰ্ট আগতো আছিলে, এইটো ছাপৰ্টৰ তলত যদি কাইলৈ মাৰ্কেট আহে বোলে গেপ ডাউন খুলি ইয়াতে কনচলিডেট কৰি এইটো লেভেল ব্ৰেক কৰে, তেতিয়া চিধা টাৰ্গেট 23,988 হৈ যাব, ঠিক আছে? ছেকেণ্ড কথা হ'ল ইয়াতো এডাল ট্ৰেণ্ড লাইন আছে, এইডাল ট্ৰেণ্ড লাইন আমি ফ'কাছ কৰিব পাৰিম কাইলৈ। এইডাল ট্ৰেণ্ড লাইনত যদি মাৰ্কেটে বোলে এইটো ফ্লেট খুলি কনচলিডেট কৰি এইটো লেভেল ব্ৰেকআউট কৰে, তেতিয়াহ'লে তাৰ লগত মই এইটো লেভেলো আপোনালোকক দিছোঁ, যেনেকৈ বেনিফিট মই দিছোঁ, এই লেভেলটো ইম্পৰ্টেণ্ট হয়, এইটো লেভেলৰ পৰা আজি ৰিজেকশ্যন পাইছে, তো এইটো লেভেলত যদি মাৰ্কেটে কনচলিডেট কৰি ট্ৰেণ্ড লাইনটোৰ লগত এইটো লেভেলো ব্ৰেক কৰে, তেতিয়াহ'লে আমাৰ নেক্সট টাৰ্গেট চিম্পল এইটো টাৰ্গেট হৈ যাব, ঠিক আছে? কিন্তু মেইন কথাটো হ'ল কি, চাওক ফল কৰিছে মাৰ্কেটে ওপৰত আজি যাব পৰা নাই, যদি গৈছেও এতিয়া চাওক ইয়াতে ৰিজেকশ্যন পাইছে, যদি গৈছেও ৰিজেকশ্যন পাইছে, হয়নে? যদি ইয়াতেও গৈছে ৰিজেকশ্যন পাইছে, তো আল্টিমেটলি মাৰ্কেটটো এটা নিগেটিভিটি ইয়াতে দেখাইছে আজি, হয়নে? বিয়াৰিছনেছ এটা দেখাইছে, তো মাৰ্কেটে যদি ওপৰত ইয়াতে যাব লাগে, শ্বৰ্ট কভাৰিং দেখাব লাগে, তেতিয়াহ'লে ছাষ্টেইন কৰিব লাগিব অলপ, ঠিক আছে? যিকোনো ব্ৰেকআউট আপোনালোকে যদি ওপৰ চাইডে চাই আছে, তেতিয়াহ'লে ছাষ্টেইন কৰিব দিব, এনেই নহয় কি মাৰ্কেটটো খুলিলে বা এডাল কেণ্ডেলে জাষ্ট ফৰ্ম হ'ল তাৰপিছত চিধা ব্ৰেকআউট দি দিলে, তেতিয়া তেনেকুৱা টাইপৰ মানে ব্ৰেকআউটটো ফেইল হৈ যাব পাৰে তলৰ চাইডে, ঠিক আছে? বিকজ চেলাৰ্ছ বহি আছে, চেলাৰ্ছক জাষ্ট কি লাগে যে ৰিট্ৰেচমেণ্ট হওক আমি চেল কৰিম, ৰিট্ৰেচমেণ্ট আহক আমি চেল কৰিম, ৰিট্ৰেচমেণ্ট আহক সিহঁতি চেল কৰিব, সেইটো বস্তুতে এইটো মাৰ্কেটটো এনেকুৱা টাইপৰ বিয়াৰিছ মাৰ্কেটত হৈ যায়, ঠিক আছে? তো এইটো মনত ৰাখিব, এইটো লেভেলত আপোনালোকে ওপৰত প্লেন কৰিব, আৰু যদি কনচলিডেট গেপ আপ খুলি পেলাই যদি কনচলিডেট কৰে আৰু এইটো লেভেল ব্ৰেক কৰে, তেতিয়াও আপোনালোকে অল টাইম হাইটোলৈকে টাৰ্গেট এটা ৰাখিব পাৰিব, ঠিক আছে? তো এইখিনিতে আজিৰ কাৰণে মই ভিডিঅ'টো সামৰিছোঁ। কিবা যদি আপোনালোকৰ ডাউট থাকে আমাক নিশ্চয় জনাব কমেণ্ট বক্সত। ধন্যবাদ।